নমস্কাৰ আজি আমাৰ 7 নম্বৰ ক্লাছ আৰু ইয়াৰ আগত 6টা ক্লাছ কৰিছো জেনাৰেল সায়েন্স সাধাৰণ বিজ্ঞান আৰু এই সেশনটো বা প্লেলিষ্টত যিমানখিনি আপোনালোকে ইয়াৰ ওপৰত ক্লাছ পাব সকলো এক্সামৰ কাৰণে ডিএমই হওক এনটিপিসি হওক এসএসসি হওক আৰআৰবি হওক এপিএসসি হওক সকলোতে যদি জেনাৰেল সায়েন্স টপিকটো সিলেবাছত থাকে তেনেহলে কামত আহিব ঠিক আছে আৰু ভালদৰে যদি কনসেপ্টবোৰ ল'ব বিচাৰে তেনেহলে ক্লাছ নম্বৰ 1 ৰ পৰা আপোনালোকে কন্টিনিউ কৰি আহক কিন্তু এতিয়া আমি মেইনলি কুৱেশ্যনৰ ওপৰতে বেছি ফোকাস কৰিম যেহেতু কনসেপ্ট দিলে বহুতে বেয়া পায় সেইকাৰণে কুৱেশ্যন আৰু অলপ অলপ বস্তুবোৰ বুজাই আমি যাবলৈ ট্ৰাই কৰিম ঠিক আছে ওকে প্ৰথম কুৱেশ্যনটো হ'ল যে the roots of the plants absorb water from the soil through the process of চাওক ইয়াৰ উত্তৰটো হ'ব অসমোচিছ ঠিক আছে মানে উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী শোষণ কৰে কোনটো প্ৰচেছৰ জৰিয়তে অসমোচিছ গছজোপা গ্ৰোথৰ কাৰণে পানীৰ প্ৰয়োজন হয় অলপ পাছত গম পাব যে পানী কিয় লাগে কেনেকৈ কি ইউজ হ'ব আৰু পানী মেইনলি ক'ৰ পৰা পায় মাটিৰ পৰাই পায় কোনে গ্ৰহণ কৰে শিপাই গ্ৰহণ কৰে থ্ৰু দ্য প্ৰচেছ অফ অসমোচিছ ঠিক আছে আমাৰ ষ্টেপ 1ত ইমানখিনি শিকক ষ্টেপ 2ত আমি গম পাম যে ইয়াত কেনেকৈ পানীৰ আপোনাৰ ফ্লো হয় বা এটমস্ফিয়াৰত কি মেকানিজম হৈ থাকে আমি অলপ পাছত গম পাই আছো ঠিক আছে তো water absorbed by roots through the process of osmosis okay now next question ইয়াত কৈছে যে the site of photosynthesis in the cell of a leaf is যে পাতৰ কোন ঠাইত খালুক সংশ্লেষণ আপোনালোকে খালুক সংশ্লেষণ বা ফটোসিনথেসিস কি হয় নিশ্চয় জানে ক'ত হয় ক্লোৰোপ্লাষ্টত মই ভাবো এইখিনি নকলেও আপোনালোকৰ বেসিক নলেজটো আছে তথাপিও what is this is a biological process by which plants algae and certain bacteria convert light energy into chemical energy to fuel their growth এতিয়া গছজোপাক ডাঙৰ দীঘল হ'বৰ কাৰণে গ্ৰোথ হ'বৰ কাৰণে কি লাগে এনাৰ্জি লাগিব ফুডছ লাগিব আৰু ক'ৰ পৰা পায় কোনটো প্ৰক্ৰিয়াৰে এজোপা প্লান্টছ এজোপা গছে নিজৰ খাদ্য প্ৰস্তুত কৰে দিছ ইজ দ্য ফটোসিনথেসিস ওকে কুৱেশ্যনটো এটাই সুধিছে যে দ্য চাইট অফ ফটোসিনথেসিস ইন দ্য চেলছ অফ এ লিফ ইজ যে ক'ত সংঘটিত হয় ক্লোৰোপ্লাষ্টত আৰু এই ক্লোৰোপ্লাষ্টত কি থাকে ক্লোৰোফিল ঠিক আছে আৰু যিয়ে সানলাইট এবজৰ্ব কৰে আমি এতিয়া মেকানিজমটো অলপমান ভালদৰে চাম মেকানিজমটো চালে গম পাই যাব যে থ্ৰু দ্য প্ৰচেছ কি ষ্টেপ হয় কি ইভেন্টছ হয় প্ৰথম কি হয় এবজৰ্পশ্যন অফ লাইট এনাৰ্জি বাই ক্লোৰোফিল চাওক এইটো গছৰ পাত ঠিক আছে মই এটা জাষ্ট এটা সৰু চেম্পল দি আছো আৰু শালুক সংশ্লেষণ এই প্ৰক্ৰিয়াটো ক'ত হয় ক্লোৰোপ্লাষ্টত হয় ক্লোৰোপ্লাষ্টত কি থাকে ক্লোৰোফিল আৰু ক্লোৰোফিলে কি কৰে সানলাইট কি কৰে এবজৰ্ব কৰে আৰু এই সানলাইটে কনভাৰ্জন অফ লাইট এনাৰ্জি টু কেমিকেল এনাৰ্জি এণ্ড স্প্লিটিং অফ ৱাটাৰ মলিকুলছ ইনটু হাইড্ৰজেন এণ্ড অক্সিজেন ঠিক আছে মই আৰু সহজ সৰল ভাষাত আৰু এটা ডায়াগ্ৰাম দি মই বুজাবলৈ গৈ আছো আপোনালোকে একদম মেকানিজমটো বুজি পাই যাব নিশ্চয় জানে মই জাষ্ট ৰিভাইজ কৰাই আছো চাওক এই প্ৰক্ৰিয়াটোত মেইনলি কি হয় হা মনত ৰাখিব নম্বৰ 1 plants draw up water through its roots মাটিৰ পৰা কি পালে পানীটো আহিল ওকে the leaves take carbon dioxide in the form of air আৰু এটমস্ফিয়াৰত কি আছে কাৰ্বন ডাই অক্সাইড আৰু সেই কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ ল'লে the leaves trap energy from sunlight আহিল চাওক এই ৰিয়েকশ্যনটো মন কৰিব কাৰ্বন ডাই অক্সাইড from atmosphere H2 from ক'ৰ পৰা আহিলে মাটিৰ পৰা আহিলে কোনে ল'লে ৰুটছে ল'লে আৰু ক্লোৰোফিল এই প্ৰচেছটো ক'ত সংঘটিত হয় ক্লোৰোপ্লাষ্টত আৰু ক্লোৰোপ্লাষ্টত আছে কি ক্লোৰোফিলে সানলাইট লোৱাৰ লগে লগে কি হ'ল এনাৰ্জি পালে আমি জানো এটা ৰিয়েকশ্যন হ'বৰ কাৰণে তাত কি লাগিব এনাৰ্জি লাগিব আৰু সেই এনাৰ্জিটো ক'ৰ পৰা আহিলে সানলাইট আহিলে আৰু তাৰপিছত কি হ'ল কনভাৰ্জন অফ লাইট এনাৰ্জি টু কেমিকেল এনাৰ্জি এণ্ড স্প্লিটিং অফ ৱাটাৰ মলিকুলছ কি হ'ল স্প্লিট হৈ গ'ল ৱাটাৰ আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত ৰিয়েকশ্যন হ'ল স্প্লিট হৈ গ'ল কি হ'ল গ্লুক'জ ফৰ্ম কৰিলে যিটো এজ এ ফুড সোৰ্স বা এনাৰ্জি সোৰ্স অফ দ্য ৰুটছ তাৰপিছত অক্সিজেন এণ্ড ৱাটাৰ মলিকুল কি হয় ৰিলিজ হয় মেইন কনচাৰ্ণ যে এইটো আমি যে কওঁ আমাক কি কৰে গছে কি কৰে অক্সিজেন দিয়ে কেনেকৈ দিয়ে থ্ৰু দিছ প্ৰচেছ ঠিক আছে ন ৰিডাকশ্যন অফ কাৰ্বন ডাই অক্সাইড টু কাৰ্বহাইড্ৰেটছ আই থিংক আপোনালোকে প্ৰচেছটো ধৰিব পাৰিছে যে প্ৰথম কি হ'ল দ্য প্লাণ্টছ ড্ৰছ অফ ৱাটাৰ থ্ৰু ইটছ ৰুটছ দ্য লিভছ টেক ইন কাৰ্বন ডাই অক্সাইড ফ্ৰম দ্য এয়াৰ দ্য লিভছ ট্ৰেপ এনাৰ্জি ফ্ৰম ছানলাইট the plants use the energy of sunlight to turn water and carbon dioxide into sugars and oxygen. The plants release oxygen in the
air, the plants uses the sugars for growth. আৰু এই যিটো sugars বা glucose উৎপন্ন হ'ল সেইটোৱে গছজোপাই নিজৰ গ্ৰোথৰ কাৰণে ইউজ কৰে আৰু আমাক কি দিয়ে অক্সিজেন দিয়ে গতিকে প্ৰচেছটোৰ ওপৰত কিমান কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আপোনালোকে এতিয়া দেখিবলৈ পাব ঠিক আছে আই থিংক আপোনালোকৰ এইখিনি ক্লিয়াৰ হৈছে প্ৰচেছটো বুজি পাইছে মই একদম একেবাৰে বহুত বেছিকৈ যোৱা নাই জাষ্ট মেকানিজিমটো কৈ দিছোঁ যদি কিবা প্ৰব্লেম থাকে কল কৰিব হোৱাটছআপ কৰিব মই ধুনীয়াকৈ বুজাই দিম ঠিক আছে কুৱেশ্যন চাওক ইয়াত কি কৈছে যে হুইচ গেছ ইজ ৰিলিজড ডিউৰিং ফটোচিনথেচিছ সালোক সংশ্লেষণৰ সময়ত কোনটো গেছ ৰিলিজ হয় অবভিয়াছলি অক্সিজেন ঠিক আছে দুইটা কথা মনত ৰাখিব এই যিটো প্ৰচেছ কাৰ্বন ডাই অক্সাইড কি কৰে এবজৰ্ব কৰে কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰে ছানলাইট এবজৰ্ব কৰে বাট ৰিলিজ কি হয় অক্সিজেন কুৱেশ্যন ঘূৰাই পকাই দিব পাৰে ষ্টেটমেণ্টটো দিব পাৰে সেইকাৰণে ভালদৰে মন দি যাওক ইয়াত কৈছে যে চাইট অফ ফটোচিনথেচিছ ইন দ্য চেলছ অফ এ লিফ ইজ ক'ত হয় এইটো অলৰেডি কৰি আহিলোঁ আমি ক্ল'ৰ'প্লাষ্টত হয় ওকে বাকী এইকেইটাতো আপোনালোকৰ দেখা লাগিছে ক্লাছ নাম্বাৰ 5ত আমি পঢ়াইছিলোঁ হয়নে আৰু অলপমান যদি চাই কুৱেশ্যন কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা আমি নেক্সট টপিকত যোৱাৰ আগত কুৱেশ্যনখিনি কৰি লওঁ তেতিয়া টপিকটো ক্লিয়াৰ হৈ যাব দ্য গ্ৰীণ পিগমেণ্টছ ৰেছপনচিবল ফৰ ফটোচিনথেচিছ হোৱাট দিছ ইজ ক্ল'ৰ'ফিল ইজ এ গ্ৰীণ পিগমেণ্ট আমি জানো যে লিফ কি আছে লিফত আছে ক্ল'ৰ'প্লাষ্টত কি থাকে ক্ল'ৰ'ফিল আৰু ক্ল'ৰ'ফিলে কি কৰে ছানলাইট এবজৰ্ব কৰে যিয়ে ফটোচিনথেচিছ হোৱাত সহায় কৰে ক্ল'ৰ'ফিল গতিকে ক্ল'ৰ'প্লাষ্ট আৰু ক্ল'ৰ'ফিল ডিফাৰেঞ্চটো গম পালে কুৱেশ্যন কেনেকৈ আহিব পাৰে আপোনালোকে গম পালে অ'কে নাও আমি আগবাঢ়ো ইয়াত কৈছে যে হুইচ গেছ ইজ ইউজড বাই প্লাণ্টছ ফৰ ফটোচিনথেচিছ যে সালোক সংশ্লেষণৰ বাবে উদ্ভিদে কোনটো গেছ ইউজ কৰে কোনটো অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন হাইড্ৰজেন কি কৰে কাৰ্বন ডাই অক্সাইড ঠিক আছে অলৰেডি প্ৰচেছটোত আমি কৈছোঁ তাত যিকেইটা গেছ যিকেইটা এলিমেণ্টছ তাত ইউজ হয় সেইকেইটাই অ'কে নাও হোৱাট ইজ দ্য মেইন প্ৰডাক্ট অফ ফটোচিনথেচিছ মেইন প্ৰডাক্ট কি হয় অক্সিজেন গ্লুক'জ ৱাটাৰ কাৰ্বন ডাই অক্সাইড কি হয় চাওক এইটোতো নহয় কাৰ্বন ডাই অক্সাইড এইটোতো নহয় ইয়াক এবজৰ্ব কৰে ৱাটাৰ আৰু কাৰ্বন ডাই অক্সাইডৰ থ্ৰু দি অক্সিজেন আৰু গ্লুক'জ কি হয় ওলাই যায় তো অক্সিজেন আৰু গ্লুক'জৰ ভিতৰত মেইন প্ৰডাক্ট কি হয় চ' ঠিক আছে এইটো মই আপোনালোকৰ কাৰণে এৰিলোঁ অকণমান ভাবক যে কি হ'ব পাৰে তাৰপিছত কুৱেশ্যনটোৰ এনচাৰ দিব অ'কে নাও নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ প্লাণ্টছ টিছু ট্ৰান্সপৰ্টছ ৱাটাৰ এণ্ড মিনাৰেলছ ফ্ৰম ৰুটছ টু দ্য লিফ ঠিক আছে যে কোনটো উদ্ভিদৰ কলাই আপোনালোকে জাইলেম আৰু ফ্ল'য়েমৰ নাম শুনিছে কমন হয় ইয়াৰ পৰা এটা কুৱেশ্যন উঠাই দিব শিপাই যি পানী এবজৰ্ব কৰে অ'কে পানী আৰু নিউট্ৰিয়েণ্টছ যি এবজৰ্ব কৰে শিপাৰ পৰা পাতলৈ কোনটো উদ্ভিদ কলাই জাইলেমে কি কৰে পানী আৰু খনিজ পদাৰ্থ বা ৱাটাৰ এণ্ড নিউট্ৰিয়েণ্টছ যিবোৰ ৰুটছে বা শিপাই মাটিৰ পৰা এবজৰ্ব কৰে সেইবোৰ কি কয় তলৰ পৰা শিপাৰ পৰা পাতলৈ পৰিবহণ কৰি লৈ যায় হয় নাই গছজোপাকো লাগিব আৰু তেনেকৈ ফ্ল'য়েমে কি কৰে জাইলেমেটো গম পালে জাইলেমে কি কৰে শিপাৰ পৰা পাতলৈ লৈ যায় তেনেকৈ ফ্ল'য়েমে কি কৰে এই সালোক সংশ্লেষণ আমি অলপ আগত যি পঢ়িলোঁ সালোক সংশ্লেষণৰ সময়ত যি পাতে খাদ্য প্ৰস্তুত কৰে বা যি এনাৰ্জি প্ৰস্তুত কৰে যি মিনাৰেল প্ৰস্তুত কৰে সেইবোৰ কি হয় ওপৰৰ পৰা পাতৰ পৰা শিপালৈ বা গছৰ বিভিন্ন অংশলৈ কি কৰে পৰিবহণ কৰি লৈ যায় ঠিক আছে খালি এটা বস্তু মনত ৰাখিব জাইলেম ইউনিডাইৰেকশ্যনেল ঠিক আছে ইহঁতে অকল তলৰ পৰা ওপৰলৈহে নিব পাৰে কিন্তু ফ্ল'য়েম বাই ডাইৰেকশ্যনেল হয় ঠিক আছে ইহঁতে ওপৰৰ পৰা তললৈও আহিব পাৰে তলৰ পৰা ওপৰলৈও ট্ৰান্সপৰ্ট কৰিব পাৰে এই দুটাই মেইন ডিফাৰেঞ্চ আৰু এই দুটাই মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যন বনাই দিব পাৰে এই কুৱেশ্যনটো ডাইৰেক্ট নাহিলেও মই যিখিনি ক'লোঁ সেইখিনি আই থিংক আপোনালোকৰ মনত আছে আৰু ইয়াতকৈ বেছি ডেপথত সোমাবলৈ কোনো দৰকাৰ নাই নাও নেক্সট কুৱেশ্যন ইয়াত কৈছে যে নেম দ্য প'ৰ্ছ ইন এ লিফ থ্ৰু হুইচ ৰেছপিৰেটৰী এক্সচেঞ্জ অফ গেছেছ অকাৰ্ছ যে গেছৰ শ্বাস প্ৰশ্বাসজনিত বিনিময় ঘটা পাতৰ ছিদ্ৰবোৰৰ নাম কি মানে কোনটো ছিদ্ৰত কি হয় গেছ সোমাই গেছ ওলাই সেই প্ৰচেছটো হয় ষ্ট'মেটা অ'কে ষ্ট'মেটা সেইটো মনত ৰাখি থৈ দিব বাকী এই বস্তুখিনি আমি অলপ পাছত বুজিম জাষ্ট এতিয়া কুৱেশ্যনখিনি কৰক আৰু কুৱেশ্যন কেনেকুৱা হ'ব পাৰে এই কুৱেশ্যনটো চাওক ইয়াত কৈছে যে দ্য মুভমেণ্ট অফ ফুড ইন ফ্ল'য়েম ইজ কল্ড ট্ৰান্সলোকেশ্যন
ওকে, মুভমেণ্ট অফ ফুড ফ্লোয়েমত কি হয়, পাতৰ পৰা তললৈ আহে তাক কোৱা হয় ট্ৰান্সলোকেশ্যন, আৰু জাইলেমত যি মুভমেণ্ট হয় তাক কোৱা হয় ট্ৰান্সপিৰেশ্যন। এই দুটা মনত ৰাখি থৈ দিব। আৰু ট্ৰান্সপিৰেশ্যনটো কি হয়, মেইনলি পানী এবজৰ্ব কৰিলে কোনে, শিপাই, জাইলেমে লৈ গ'ল ওপৰলৈ, লৈ গৈ আছে, যিখিনি পানী গছজোপাক গ্ৰোথৰ কাৰণে লাগিলে ইউজ হৈ গ'ল, যিখিনি আনইউজড ৱাটাৰ কি হ'ব, ইভাপৰেশ্যন হয়, এটমস্ফিয়াৰলৈ ওলাই যাব থ্ৰু লিভছ, পাতৰ জৰিয়তে, আৰু এই প্ৰচেছটোকে কোৱা হয় ট্ৰান্সপিৰেশ্যন। ঠিক আছে, বুজি পালে? অ'কে, নাও নেক্সট কুৱেশ্যন। একদম প্ৰত্যেকটো এটা বস্তু ইনফৰ্মেশ্যন দি দিছোঁ, আৰু ইয়াৰ বাহিৰত কুৱেশ্যন অহাৰ চান্সটো বহুত কম আছে। মই যিখিনি কৈ আছোঁ ইমানখিনিও যদি ভালদৰে পঢ়ি যায় আৰামছে পৰীক্ষাত এটেম্প কৰিব পাৰিব। ট্ৰান্সলোকেশ্যন এণ্ড ট্ৰান্সপিৰেশ্যন, জাইলেম ফ্লোৱেম সকলোখিনি আমাৰ হৈ গ'ল। নেক্সট কুৱেশ্যন, ইয়াত আমাক কি কৈছে যে দ্য অপেনিং এণ্ড ক্লজিং অফ ষ্ট'মাটা আৰ ৰেগুলেটেড বাই, চাওক আমি অলপ আগত ষ্ট'মাটাৰ বিষয়ে পঢ়ি আহিছিলোঁ যে কি হয়, দ্য নেম দ্য প'ৰ্ছ, দিছ আৰ প'ৰ্ছ ইন এ লিপ থ্ৰু হুইচ দ্য ৰেছপিৰেটৰী এক্সচেঞ্জ অফ গেছেছ অকাৰ্ছ, আৰু এই প'ৰ্ছবোৰৰ মাজেৰে কি হয়, গেছৰ এক্সচেঞ্জ হয়। ঠিক আছে, তো এই যিটো অপেনিং ক্লজিং হয়নে, যেতিয়া লগা হ'ব সি সোমাব, যেতিয়া তাৰ উলিয়াই দিব লগা হ'ব উলিয়াই দিব, আৰু এই প্ৰচেছটো অপেনিং এণ্ড ক্লজিং কোনে কি কৰে, ৰেগুলেট কৰে, গাৰ্ড চেল। ঠিক আছে, মনত ৰাখিব, দ্য অপেনিং এণ্ড ক্লজিং অফ ষ্ট'মাটা আৰ ৰেগুলেটেড বাই গাৰ্ড চেল। ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এচেঞ্চিয়েল ফৰ ফটোচিনথেচিছ, যে সালোক সংশ্লেষণৰ বাবে তলৰ কোনটো এচেঞ্চিয়েল নহয়, কাৰ্বন ডাই অক্সাইড, অক্সিজেন, ছানলাইট এণ্ড ৱাটাৰ। চাওক অক্সিজেনটো কি হয়, ৰিলিজ হয়, বাই প্ৰডাক্ট, দিছ ইজ এ বাই প্ৰডাক্ট, বাট সালোক সংশ্লেষণ হ'বৰ কাৰণে কি লাগিব, কাৰ্বন ডাই অক্সাইড লাগিব, ৱাটাৰ লাগিব, হয় নাই, এইটো আৰু কি লাগিব, মেইন বস্তু কি, ছানলাইট। উইদাউট ছানলাইট হ'ব জানো, নহ'ব। মেইন কি, ছানলাইট নহ'লে সালোক সংশ্লেষণে নহ'ব। ৰিয়েকশ্যনটো কোনে কৰাব, এনাৰ্জি কোনে দিব, ছানলাইটে দিব। আৰু কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা পায়, এটমস্ফিয়াৰৰ পৰা পায়। ৱাটাৰ ক'ৰ পৰা আহে, শিপাৰ পৰা আহে, মাটিৰ পৰা আহে। ঠিক আছে, অ'কে, তো ইয়াত যদি চাই কোনটো এচেঞ্চিয়েল নহয়, অক্সিজেন। যদি ক'লে হয় ইয়াত কোনটো ৰিলিজ কৰে, ৰিলিজ অক্সিজেন হ'ল হয়। বুজি পাইছে? সেইকাৰণে কনচেপ্টবোৰ ল'ব লাগিব, আৰু কুৱেশ্যন যিকোনো প্ৰকাৰে সুধিব পাৰে, ইয়াৰ পৰা 1000টা কুৱেশ্যনো হ'ব পাৰে। বেচিকটো যদি ক্লিয়াৰ থাকে কুৱেশ্যনবোৰ কৰিব পাৰিব। নাও নেক্সট কুৱেশ্যন, ইয়াত কৈছে যে দ্য প্ৰচেছ অফ লছ অফ ৱাটাৰ ইন দ্য ফৰ্ম অফ ভেপাৰ ফ্ৰম দ্য এৰিয়েল পাৰ্টছ অফ এ প্লাণ্ট ইজ কল্ড, এইমাত্ৰ আমি পঢ়ি আহিলোঁ, ট্ৰান্সপিৰেশ্যন। ঠিক আছে, বুজাবতো দৰকাৰ নাই, অলপ আগত মই বুজাই দিলোঁ, কুৱেশ্যনবোৰ অকণমান মই উল্টা পুল্টাকৈ ৰাখিছোঁ, কিন্তু ছিকুৱেঞ্চটো আপোনালোকে ভালদৰে চাই যাব। নেক্সট কুৱেশ্যন, আজি নপঢ়োঁ আমি এতিয়া লাইফ প্ৰচেছ পঢ়ি আছোঁ, যিহেতু আমি প্লাণ্টছ পঢ়িছোঁ, কালি আমি এনিমেলছ পঢ়িবলৈ যাম, বা আমাৰ মানুহৰ বিষয়ে পঢ়িবলৈ যাম। কিন্তু ইয়াত কৈছে যে হুইচ ৰিজন অফ এলিমেণ্টাৰী কাৰ্নেল এবজৰ্ভ দ্য ডাইজেষ্টিভ ফুড, কোনে কৰে, স্মল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ, পেট, যকৃত। মই অসমীয়াত কিয় বেছি ট্ৰেন্সলেট কৰা নাই, কুৱেশ্যন পেপাৰবোৰতো ইংৰাজীতে আহে আজিকালি, অকল এডিআৰিত ধৰক অসমীয়াত আহে, কিন্তু এডিআৰিটো ইয়াৰ পৰা ইমান কুৱেশ্যন নুঠায়। পিছত এডিআৰি আহিলে মই অসমীয়াত ট্ৰান্সলেট কৰি দিম, কিন্তু ইংলিছতে পঢ়িব লাগিব, উপায় নাই। বাকী আমি কালিলৈ পঢ়িম এইখিনিৰ ওপৰত। আপোনালোকে আৰু কেইটামান কুৱেশ্যন আছে বাৰু, তাৰ আগতে মই কওঁ, যদি আপোনালোকক পিডিএফখিনি লাগে তেনেহ'লে ইয়াত কণ্টেক্ট কৰক। জেনেৰেল ছায়েন্স মোৰ বনাই হোৱা নাই, যেতিয়া কমপ্লিট হৈ যাব ক্লাছ কৰি তেতিয়া আপোনালোকে পাই যাব, মই জনাই দিম। কিন্তু এইখিনি আপোনালোকে চাওক, আৰু যদি মক টেষ্টটো ল'ব বিচাৰে কণ্টেক্ট কৰি থৈ দিয়ক। মক টেষ্টৰ কাৰণে মই ৰেজিষ্ট্ৰেশ্যন অ'পেন কৰি দিছোঁ, সোনকালে ৰিলিজ কৰিম। এইবাৰ বেছি মানুহক নিদিওঁ, যিসকলে দিয়ে ভালদৰে দিব, আৰু দেখিছে আমাৰ মক টেষ্ট কিমান ইফেক্টিভ হয়। যিমান এক্সাম হৈছে, যিমানবোৰ মক টেষ্ট উলিয়াইছোঁ, একদম টু দ্য পইণ্ট, ভাল কুৱেশ্যন, আৰু তাৰ পৰাই কুৱেশ্যন ভালদৰে আহে। আৰু পিডিএফবোৰ জেনেৰেল ষ্টাডিজৰ পিডিএফ ল'ব বিচাৰিলে ইংলিছ গ্ৰামাৰো পাই যাব অলপমান, দেন ৰিজনিঙো অলপমান পাই যাব, আৰু জিকেটো কমপ্লিট পাব, ইণ্ডিয়া, ৱৰ্ল্ড এণ্ড আছাম। কণ্টেক্ট কৰিব 8822614404। তাৰপিছত এটা হোমৱৰ্ক ক্লাছ, এইটো কওক যে ফটোচিনথেচিছ ইজ দ্য প্ৰচেছ ইন হুইচ, অ'কে, সেইটো কৰক। থেংক ইউ।